Hey dosto, welcome back to my channel Rina's Online Teaching. মোৰ প্ৰিয় বন্ধু ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল ৰিনাছ অনলাইন টিচিঙৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ পল্লৱ ভাগ 2ৰ অন্তৰ্গত সাতৱী কক্ষা অৰ্থাৎ সপ্তম শ্ৰেণীৰ হিন্দীৰ পাঠ নম্বৰ 3 एक तेजस्वी और दयावान बालक नाমৰ পাঠটি আলোচনা কৰিবলৈ লৈছো। আশা কৰিছো মোৰ এই ভিডিঅ'টিৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। আৰু এইখিনিতে এটা কথা কৈ থওঁ, যদি তোমালোক মোৰ এই চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' তোমালোকে সময়মতে পাই থাকা, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যন পাই যোৱা। তেতিয়াহ'লে আহাচোন আমি আজি এই পাঠটি এক তেজস্বী আৰু দয়াৱান বালক এই পাঠটি আলোচনা কৰোঁ। এই পাঠটি আচলতে স্বামী বিবেকানন্দৰ জীৱনৰ লগত সংগতি থকা এটা পাঠ, যিটো পাঠত তেখেতৰ সৰুকালৰ কিছুমান খুবেই ধুনীয়া কথা উল্লেখ কৰা হৈছে, আৰু তেওঁ কেনেকুৱা ধৰণৰ আছিলে আৰু তেওঁ ভৱিষ্যতে ইমান এজন মহান ব্যক্তি হ'ব পাৰিলে। গতিকে তেওঁ সৰুৰে পৰাই যে তেখেতৰ গাত যে এই গুণবিলাক পৰিলক্ষিত হৈছিলে সেই সম্পৰ্কে এই পাঠটিত খুব ধুনীয়াকৈ উল্লেখ আছে। তেতিয়াহ'লে আহাচোন আমি এই পাঠটি আলোচনা কৰোঁ। एक तेजस्वी और दयावान बालक। বীৰেশ্বৰ एक সাহসী বালক था। বীৰেশ্বৰ নামৰ এগৰাকী বালক আছিলে, সাহসী বালক। তেওঁ কেনেকুৱা আছিলে বুলি কৈছে, সাহসী अर्थात साहसी बालक था। उत्तरी कलकत्ता के एक वकील के परिवार में 12 जनवरी 1863 में उसका जन्म हुआ था। उत्तर कलिकतार এটা উকিল পৰিবাৰত 12 জানুৱাৰী 1863 চনত তেখেতৰ জন্ম হৈছিলে। उसके पिता का नाम था विश्वनाथ दत्त तथा माँ का नाम भुवनेश्वरी देवी था। তেখেতৰ পিতাকৰ নাম আছিলে विश्वनाथ दत्त तथा मातृर नाम आसिले भुवनेश्वरी देवी। लोग प्यार से उसे बिले नाम से भी पुकारते थे, আৰু তেওঁৰ ওচৰ চুবুৰীয়াসকলে তেওঁক মৰমতে বিলে বুলি মাতিছিলে। एक दिन की बात है, এদিনাখনৰ কথা। বীৰেশ্বৰ एक मेला देखकर कुछ दोस्तों के साथ लौट रहा था। বীৰেশ্বৰে তেওঁৰ কেইজনমান বন্ধুৰ লগত এখন মেলা চাই উলটি আহিছিলে। अचानक एक घोड़ा गाड़ी तीव्र गति से आ गई, আৰু সেই সময়তে এখন ঘোড়া গাড়ী तीव्र গতিৰে আহি গৈছিল। और एक छोटा बच्चा गाड़ी के नीचे आ गया, আৰু সেইখিনি সময়তে এটা সৰু ল'ৰা সেই গাড়ীখনৰ তলত সোমাই গৈছিলে। सभी देखते ही रह गए, সকলোৱে চাই থাকি গৈছিলে। বীৰেশ্বৰ ने अपने साहस का परिचय देते हुए बड़ी फुर्ती से उस बच्चे को गाड़ी के नीचे से निकाला, আৰু বীৰেশ্বৰে নিজৰ সাহসৰ পৰিচয় দি ধুমধামেৰে সেই যি অকমানি ল'ৰা আছিলে, বাচ্চা আছিলে, সেই বাচ্চাটিক গাড়ীখনৰ তলৰ পৰা খুব বুদ্ধিমতাৰে উলিয়াই আনিলে। সভিনে উস্কি প্ৰশংসা কি, আৰু সকলোৱে সেই কথাটোক কেন্দ্ৰ কৰি সকলোৱে তেখেতক কি কৰিলে, প্ৰশংসা কৰিলে। এনেদৰে তেখেতে একেবাৰে সৰু থকা অৱস্থাতেই তেখেতৰ যি বুদ্ধিমত্তা সেই বুদ্ধিমত্তাৰ পৰিচয় দিছিলে, আৰু একেবাৰে অকমানি ল'ৰা এটাক এই যি দুৰ্ঘটনা হৈছিলে সেই দুৰ্ঘটনাটোৰ পৰা বচাই আনিছিলে। এনেদৰে তেখেতে সৰুকালৰ পৰাই মানুহৰ প্ৰতি যি মৰম বা দয়া, সেই দয়া তেখেতে দেখুৱাইছিলে, আৰু যাক পিছলৈ তেখেতে গোটেই বিশ্বতে তাক সেই যি গুণ, সেই গুণবিলাক তেখেতে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। তাৰ পাছত কি হ'ল চোৱাচোন। বালক বীৰেশ্বৰ কে মন মে দয়া কা ভাৱ ভৰা হোৱা থা। যে বালক বীৰেশ্বৰৰ মনত কি আছিলে, কিহেৰে ভৰি আছিলে, তেওঁৰ মনটো দয়া ভাৱেৰে ভৰি আছিলে। উসমে এক বিশেষ আদত থি, আৰু তেখেতৰ এটা বিশেষ আদত বা অভ্যাস আছিলে যে দান কি, তেখেতে মানুহক দান কৰি ভাল পাইছিলে। জৰুৰতমন্দ কো देखकर अपने पिता की ही तरह वो जो भी कीमती वस्तु हो दान कर देता था। जरूरतमंद अर्थात जिसे आवश्यक हो, যাৰ
প্ৰয়োজন আছে তেনেকুৱা মানুহ যদি তেওঁ দেখা পায় তেতিয়াহ'লে তেওঁৰ যিমানেই দামী বস্তু নাথাকক কিয় তেখেতৰ দেউতাকো সেই একে ধৰণৰ আছিলে আৰু সেই তেখেতৰ দেউতাকৰ নিচিনাই তেওঁ কি কৰিছিলে যিয়ে বস্তু নাথাকক লাগিলে সেয়া তেওঁ দান কৰি দিছিলে यहाँ तक कि स्वयं के कपड़े भी মানে তেখেতে পিন্ধি থকা কাপোৰো যদি আনক প্ৰয়োজন হয় তেতিয়াহ'লে সেই প্ৰয়োজন হোৱা মানুহজনক তেখেতে দান কৰি দিছিলে আৰু এই গুণটো তেখেতৰ দেউতাকৰ পৰাই লাভ কৰিছিলে অৰ্থাৎ তেখেতৰ দেউতাকো এগৰাকী ভাল মানে মানুহ আছিলে যিগৰাকীয়ে দান কৰি ভাল পাইছিলে কভি কভাৰ মা ইস কাৰণ সে ইছে उसे कमरे में बंद कर देती थी আৰু কেতিয়াবা মাকে এই কথাটো কেন্দ্ৰ কৰি খং কৰিছিলে আৰু নিজৰ কোঠাত বন্দী কৰি ৰাখিছিলে तब भी वो रास्ते से गुजरते हुए भिखारियों को बुलाकर खिड़की से कमरे का सामान दे देता था আৰু তেতিয়াও তেওঁ কি কৰিছিলে যে ৰাস্তাৰে পাৰ হৈ যোৱা কোনোবা যদি ভিখাৰী বা মগনীয়া তেওঁ যদি দেখা পায় তেতিয়াহ'লে তেওঁলোকক মাতি আনি সেই খিৰিকীৰ ফাকেৰে তেখেতে ৰুমটোৰ ভিতৰত যিবিলাক বস্তু आसिले तेलुकर घৰৰ সেই বস্তুবিলাক তেখেতে দি দিছিলে মজবুৰ হোকৰ মাকো কমৰা খোল দেনা পড়তা था আৰু উপায়বিহীন হৈ মাকে অৱশেষত তেখেতৰ যি বন্দী কৰি থৈছিলে ৰুমৰ ভিতৰত সেই ৰুমটো খুলি দিবলগীয়া হৈছিলে গতিকে এনেদৰে তেখেতে সৰু কালতে মানুহক সহায় কৰি ভাল পাইছিলে মানুহক যাৰ প্ৰয়োজন হয় সেই প্ৰয়োজন হোৱা মানুহক প্ৰয়োজনীয় বস্তুখিনি দান কৰি ভাল পাইছিলে কথাতেই কয় নহয় যি মূলা বাঢ়ে তাৰ দুপাততে চিন গতিকে আমি এই ক্ষেত্ৰত বিশেষকৈ বীৰেশ্বৰৰ যি সৰুকালৰ অৱস্থা সেই সৰুকালৰ অৱস্থাৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে এই সৰু ল'ৰাজনে এদিন ডাঙৰ হৈ নিশ্চয় বহুত ভাল মানুহ হ'ব আৰু যিটো সঁচাকৈ হ'ল তেখেতে যেতিয়া ডাঙৰ হ'ল তেতিয়া আমাৰ ভাৰতবৰ্ষৰ এগৰাকী মহান মনীষী হ'ল যাক আমি বৰ্তমান স্বামী বিবেকানন্দ বুলি জানো তাৰ পাছত চাওঁচোন তেখেতৰ জীৱনত আৰু কেনেকুৱা ধৰণৰ ঘটনা ঘটিছিলে দিন বীৰেশ্বৰ বৰা হোনে লগা আৰু দিনক দিনে অৰ্থাৎ দিন যোৱাৰ লগে লগে বীৰেশ্বৰ ডাঙৰ হ'বলৈ লৈছিলে অৰ্থাৎ ডাঙৰ হৈছিলে वो स्कूल भी जाने लगा তেওঁ স্কুললৈও যাবলৈ ধৰিছিলে মানে স্কুল মে উসকা নাম ৰখা নৰেন্দ্ৰ নাথ আৰু মাকে তেখেতক স্কুলত নাম লগাই দিলে নৰেন্দ্ৰ নাথ বুলি অৰ্থাৎ স্কুলৰ তেখেতৰ নাম আছিলে নৰেন্দ্ৰ নাথ অৰ্থাৎ সৰুকালত তেখেতক ঘৰত মাতিছিলে বীৰেশ্বৰ বুলি ওচৰ চুবুৰীয়াসকলে বিলে বুলি মাতিছিলে মৰমতে আৰু স্কুলত যেতিয়া তেওঁ নাম লগাই দিলে মাকে তেতিয়া স্কুলত তেওঁৰ নাম ৰখা হ'ল নৰেন্দ্ৰ नाथ গতিকে এই নামকেইটা তোমালোকে মনত রাখিবা कोलकाता के विद्यासागर मेट्रोपॉलिटन स्कूल में उसकी पढ़ाई शुरू हुई কলিকতাৰ विद्यासागर मेट्रोपॉलिटन স্কুলত তেখেতৰ যি পঢ়া সেই পঢ়া শুনাৰ শুভাৰম্ভ হৈছিলে নৰেন্দ্ৰ নাথ লিখাই পঢ়াই মে ভি তেজ থা আৰু এই নৰেন্দ্ৰ নাথ লিখা পঢ়াৰ ক্ষেত্ৰতো বহুত চোকা বুদ্ধিৰ आसिले दोस्तों के साथ खेलकर समय बिताना उसे ज़्यादा पसंद था আৰু বন্ধু সকলৰ লগত তেখেতে খেলা ধূলা কৰি বহুতেই বেছি ভাল পাইছিলে लेकिन जब भी पढ़ता था मन लगाकर पढ़ता था কিন্তু তেওঁ যেতিয়াই পঢ়া শুনা কৰিছিলে খুব মন দি পঢ়া শুনা কৰিছিলে ধীৰে ধীৰে পঢ়াই में उसकी रुचि बढ़ने लगी আৰু লাহে লাহে পঢ়া শুনাৰ ক্ষেত্ৰতো তেখেতৰ ৰুচি বাঢ়িবলৈ ধৰিলে वो साहित्य दर्शन शास्त्र इतिहास आदि विषयों पर गंभीर अध्ययन करने लगा और তেওঁ লাহে লাহে সাহিত্য দৰ্শন শাস্ত্ৰ ইতিহাস আদি বিষয়ত গম্ভীৰ অধ্যয়ন কৰিবলৈ ধৰিলে प्रवेशिका परीक्षा में नरेंद्र नाथ प्रथम विभाग में उत्तीर्ण हुई আৰু তেওঁ যি 10 মানৰ পৰীক্ষা যাক প্ৰৱেশিকা পৰীক্ষা বুলি কোৱা হয় এই প্ৰৱেশিকা পৰীক্ষাত তেখেতে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে অৰ্থাৎ ফাৰ্ষ্ট ক্লাছ বা ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছিলে उसके बाद कुछ दिनों के लिए प्रेसिडेंसी कॉलेज में भी अध्ययन किया তাৰ পাছত তেখেতে কিছু দিনৰ কাৰণে প্ৰেসিডেন্সি কলেজত অধ্যয়ন কৰিছিলে तत्पश्चात जनरल असेंबलीज कॉलेज में उसने दाखिला ली তাৰ পাছত তেখেতে জেনাৰেল এছেম্বলি নামৰ এখন কলেজ কলিকতাত অৱস্থিত সেই কলেজখনত তেখেতৰ নাম লগাইছিলে आज यो कॉलेज स्कॉटिश चर्च कॉलेज नाम से परिचित है আৰু আজিৰ তাৰিখত সেই কলেজখনক কলিকতাৰ এখন বিখ্যাত শিক্ষানুষ্ঠান কলেজ
কলেজখনক কি বুলি কোৱা হৈছে স্কটিছ চাৰ্চ কলেজ বুলি জনাজাত। গতিকে এই কলেজ দুখনত তেখেতে মেট্ৰিক পাছ কৰাৰ পাছত পঢ়া শুনা কৰিছিলে। कॉलेज में पढ़ते समय नरेंद्र नाथ का प्रिय विषय रहा दर्शन शास्त्र। আৰু কলেজত পঢ়াৰ দিনত তেখেতৰ প্ৰিয় বিষয় আছিলে, ভাল লগা বিষয়টো হৈছে दर्शन शास्त्र। यूनान, जर्मनी आदि देशों के दर्शन शास्त्र का उसने विस्तार पूर्वक अध्ययन किया। यूनान, जर्मनी आदि देशों के दर्शन शास्त्र का उसने विस्तार पूर्वक अध्ययन किया। यूनान হৈছে গ্ৰীচৰ এখন প্ৰদেশ, যাক यूनान বুলি কোৱা হয়। यूनान, তাৰপাছত জাৰ্মানী আদি দেশৰ দৰ্শন শাস্ত্ৰ, অৰ্থাৎ তেখেতে অকল ভাৰতবৰ্ষৰে নহয়, ভাৰতবৰ্ষৰ বাহিৰা দেশৰো তেখেতে দৰ্শন শাস্ত্ৰসমূহৰ মানে অধ্যয়ন কৰিছিলে, যিটো অধ্যয়ন তেখেতে বিস্তাৰপূৰ্বক খুব গভীৰভাৱে কৰিছিলে। উসকে মন মে তৰহ তৰহকে প্ৰশ্ন উঠিনে লাগে। আৰু সেইসমূহ পঢ়ি থাকোঁতে তেখেতৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছিলে। তেখেতে নিজক বহুত ধৰণৰ প্ৰশ্ন কৰিছিলে। তেখেতে আৰু বেছি কথা জানিবলৈ ইচ্ছা কৰিছিলে। গতিকে তেওঁৰ মনত যি জ্ঞানৰ প্ৰতি যি उत्साह दिनों दिन बढ़ी गई आसिले। इन्हीं प्रश्नों के उत्तर ढूंढते हुए वो एक दिन दक्षिणेश्वर काली मंदिर के साधक रामकृष्ण परमहंस के पास पहुँचा। और এনেকুৱা ধৰণৰ তেওঁৰ মনত যি প্ৰশ্ন উদয় হৈছিলে, সেই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰোঁতে তেখেতে এদিন দক্ষিণেশ্বৰ, অৰ্থাৎ কলিকতাৰ এখন বিখ্যাত ঠাই দক্ষিণেশ্বৰ, এই দক্ষিণেশ্বৰৰ কালী মন্দিৰৰ সাধক আছিলে ৰামকৃষ্ণ পৰমহংস। আৰু সেই ৰামকৃষ্ণ পৰমহংসৰ ওচৰলৈ তেখেত গৈছিলে। उनके विचारों और सिद्धांतों से वो इतना प्रभावित हुआ कि उन्हें अपना गुरु मान लिया। আৰু ৰামকৃষ্ণ পৰমহংসৰ যি বিচাৰ আছিলে আৰু তেখেতৰ যি সিদ্ধান্ত আছিলে বা তেওঁৰ যি তেওঁ যি উপদেশ দিছিলে, সেই উপদেশবিলাকৰ দ্বাৰা তেখেত ইমানেই বেছি প্ৰভাৱান্বিত হৈছিলে যে তেখেতে रामकृष्ण परमहंसक निजर गुरु हिसाबे मानि लैছিলে। अपने गुरु की छत्र छाया में नरेंद्र ने वेद, उपनिषद, गीता आदि का अध्ययन किया। আৰু পিছলে এই ৰামকৃষ্ণ পৰমহংসক তেখেতে গুৰু হিচাপে ল'লে। আৰু তেখেতৰ এই গুৰুৰ ছত্ৰ ছায়াতে নৰেন্দ্ৰ নাথে কি কৰিলে, বেদ, উপনিষদ, গীতা আদি এই মহান গ্ৰন্থসমূহৰ অধ্যয়ন কৰিলে। गुरु रामकृष्ण परमहंस ने उससे बेसहारे और पीड़ित लोगों की सेवा करने के लिए प्रोत्साहित किया। আৰু গুৰু ৰামকৃষ্ণ পৰমহংসয়ো তেখেতক যিসকল বেচাহাৰে আছিলে, যিসকল পীড়িত আছিলে, বেচাহাৰে মানে যাৰ কেও কিছু নাইকিয়া মানুহ, তেনেকুৱা ধৰণৰ যিসকল ব্যক্তি তেওঁ লগ পাইছিলে সমাজত, তেনেকুৱা ধৰণৰ ব্যক্তিক, পীড়িত যিবিলাক মানুহ দুখত আছে, তেনেকুৱা ধৰণৰ মানুহবিলাকক কেনেকৈ সহায় কৰিব পাৰি, সেৱা কৰিব পাৰি, সেই ক্ষেত্ৰত ৰামকৃষ্ণ পৰমহংসয়ো তেখেতক যথেষ্ট উৎসাহিত কৰিছিলে। কাৰণ তেওঁ আগৰ পৰাই সেনেকুৱা মানুহক সহায় কৰি ভাল পায়ে। আৰু লগতে যেতিয়া ৰামকৃষ্ণ পৰমহংসয়ো তেখেতক প্ৰোৎসাহিত কৰিলে, তেওঁ আৰু বেছি এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ এটা সুযোগ লাভ কৰিলে, এটা বাট বিচাৰি পালে। पिताजी विश्वनाथ दत्त के आकस्मिक निधन के बाद परिवार की आर्थिक स्थिति बिगड़ गई। কিন্তু সেইখিনি সময়তে তেখেতৰ জীৱনলৈ এটা বেলেগ ঘটনা ঘটিল। তেখেতৰ দেউতাক বিশ্বনাথ দত্ত আছিলে আৰু সেই বিশ্বনাথ দত্তৰ আকস্মিক নিধন বা বিয়োগ ঘটিছিলে, অৰ্থাৎ তেখেতৰ দেউতাকৰ মৃত্যু ঘটিছিলে, যাৰ কাৰণে তেখেতসকলৰ যি পৰিবাৰ আছিলে, তেখেতসকলৰ যি পাৰিবাৰিক আৰ্থিক স্থিতি, সেই আৰ্থিক স্থিতি বেয়াৰ ফাললৈ ঢাল খাইছিলে। কাৰণ ইনকাম কৰা মানুহ ঘৰখনত নাইকিয়া হৈ গৈছিলে। उस समय नरेंद्र BA पास कर कानून की पढ़ाई कर रहा था। আৰু সেইখিনি সময়ত নৰেন্দ্ৰ নাথে কি কৰিছিলে, BA পাছ কৰি आइन पढ़ी आसिले, कानून की पढ़ाई कर रहा था। परिवार का दायित्व उसके नाजुक कंधों पर आ पड़ा। আৰু সেইখিনি সময়তে তেখেতৰ কোমল কান্ধত কি আহি পৰিছিলে, সমগ্ৰ পৰিবাৰৰ দায়িত্ব আহি পৰিছিলে। নৰেন্দ্ৰ কো पढ़ाई छोड़नी पड़ी। और उपाय विहीन हो नरेंद्रই তেখেতৰ পঢ়া শুনা বাদ দিবলগীয়া হৈছিলে। फिर भी नरेंद्र ने अपना हौसला बनाए रखा
और अपनी साधना एवं लगन से ज्ञानार्जन करता रहा तथापिও নৰেন্দ্ৰই তেখেতৰ যি হৌসলা বা তেখেতৰ যি মনৰ আশা আছিলে সেই আশা তেখেতে বাদ দিয়া নাছিলে জীৱনত কিবা এটা কৰাৰ আশা আছিলে এইমছ ইন লাইফ আছিলে তেখেতৰ জীৱনৰ যি লক্ষ্য আছিলে সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কোনো বাধাই যাতে তেওঁ মানে তললৈ লৈ যাব নোৱাৰে তাৰ কাৰণে তেখেতে অশেষ চেষ্টা কৰিছিলে আৰু সাধনা কৰিছিলে তাৰ কাৰণে আৰু তেখেতে এই সাধনাৰ বলতেই তেখেতে অৱশেষত জ্ঞান অৰ্জন কৰিব পাৰিছিলে অৰ্থাৎ জ্ঞান অৰ্জন কৰাৰ ক্ষেত্ৰত তেখেত সফল হৈছিলে विश्व के जाने माने कोलकाता विश्वविद्यालय से सम्मानीय अध्यापक पद के लिए उसे आमंत्रित किया गया था तार पाছত विश्वर এখন অন্যতম শিক্ষানুষ্ঠান হৈছে কলিকতা বিশ্ববিদ্যালয় আৰু সেই কলিকতা বিশ্ববিদ্যালয়ৰ এটা সন্মানীয় অধ্যাপকৰ পদৰ কাৰণে তেখেতক আমন্ত্ৰিত करा হৈছিলে लेकिन गरीब लाचार और बेसहारे लोगों की सेवा करने के लिए उसने इस प्रस्ताव को ठुकरा दिया किंतु এই পৃথিৱীৰ যিসকল গৰীব আছে লাচাৰ মানুহ আছে বেসাহাৰে যাৰ কোনো সহায় কৰোতা নাই তেনেকুৱা মানুহক সহায় কৰিবৰ কাৰণে তেখেতে অৰ্থাৎ নৰেন্দ্ৰ নাথে কলকাতা বিশ্ববিদ্যালয়ৰ যি সন্মানীয় অধ্যাপকৰ পদ আছিলে সেই সন্মানীয় অধ্যাপকৰ পদক তেখেতে যি প্ৰস্তাৱ আছিলে সেই প্ৰস্তাৱ নাকচ কৰিছিলে আৰু তেওঁ এই মানে পদত অধিষ্ঠিত হোৱা নাছিলে তাৰ হলনি তেখেতে জীৱনত বেলেগ ধৰণেৰে কাম কৰি যিসকল অসহায় মানুহ তেওঁলোকক বা যিসকল পীড়িত লোকসকলক কেনেদৰে সহায় কৰিব পাৰি তাৰ কাৰণে তেখেতে চিন্তা চৰ্চা কৰিছিলে গতিকে ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক এইখিনিয়ে পাঠদান কৰিলোঁ মই এই পাঠটি আচলতে বহুত অলপ দীঘলে হয় অলপ জানিবলগীয়া কিছু কথা থাকে গতিকে এইখিনি কথা কৈ থাকিলে হয়তো আমনি পাবা বা অসুবিধা হ'ব পাৰে তোমালোকৰ বুজিবৰ কাৰণে গতিকে মই এই পাঠটি দুটা ভাগত ভাগ কৰি লৈছোঁ এইটো আজি মই পাৰ্ট 1 টো পঢ়ালোঁ নেক্সট মই পাৰ্ট 1ত মই 1 পৰা 5 নম্বৰ যি পেৰাগ্ৰাফ সেই পেৰাগ্ৰাফ ৰাখিছোঁ নেক্সট যিটো পাৰ্ট 2 থাকিব সেই পাৰ্টটোত মই 6 পৰা যিখিনি শেষলৈকে থাকিব সেই শেষলৈকে থকা গোটেইখিনি কথা মই আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ মোৰ এই ভিডিঅ'টিৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিছা আৰু স্বামী বিবেকানন্দৰ যি সৰুকালৰ অৱস্থা সেই সৰুকালৰ তেওঁ কেনেকুৱা ধৰণৰ আছিলে কেনেকুৱা ধৰণৰ তেখেতে বিহেভ কৰিছিলে আচাৰ ব্যৱহাৰ কৰিছিলে মানুহক সেই সম্পৰ্কে আমি এই পাঠটিৰ পৰা যথেষ্টখিনি জ্ঞান অৰ্জন কৰিব পাৰিছোঁ গতিকে তেখেতৰ বিষয়ে এই কথাখিনিয়ে যথেষ্ট আমাক সহায় কৰে তেখেতৰ জীৱনৰ বিষয়ে জানিবলৈ গতিকে এই পাঠটিৰ দ্বাৰা আমি এইখিনি কথাই জানিলোঁ আৰু যি শেষৰ 6 নম্বৰ পৰা 11 নম্বৰ পেৰাগ্ৰাফলৈকে যিখিনি আছে সেইখিনি আমি নেক্সট এটা ক্লাছত বেলেগ এটা ভিডিঅ'ত পুনৰ আলোচনা কৰিম গতিকে তোমালোকে মোৰ এই ভিডিঅ'টো চাই থাকিবা ভিডিঅ'সমূহ চাই থাকিবা আৰু এই পাঠটো যদি কিবা বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহ'লে কমেণ্ট কৰি মোক জনাবা আৰু মোৰ এই চেনেলটো যদি তোমালোক নতুনকৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়াহ'লে মোৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা গতিকে আজি মই আৰু বিশেষ নকওঁ নৰেন্দ্ৰ নাথে যি কলকাতা বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপকৰ পদ আছিলে সেই পদটো তেওঁৰ যি প্ৰস্তাৱ আগবঢ়াইছিলে সেই প্ৰস্তাৱ তেখেতে নাকচ কৰিলে গতিকে এইখিনিতে মই এই পাঠটো আজি সামৰিছোঁ গতিকে বেলেগ এটা ভিডিঅ'ত অৰ্থাৎ নেক্সট ভিডিঅ'ত মই ইয়াৰ পিছৰ অংশখিনি আলোচনা কৰিম গতিকে তেতিয়ালৈকে সকলোৱে ভালে থাকিবা আৰু পঢ়া শুনা কৰি থাকিবা গতিকে আজি ইয়াতে সামৰিছোঁ ধন্যবাদ টেক কেয়াৰ